যুদ্ধকালীন সুৰক্ষাৰ অনুশীলন চলাবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নিৰ্দেশনা জাৰি কৰাত আজি দেশৰ প্ৰতিখন ৰাজ্যতে মক ড্ৰিল প্ৰদৰ্শন কৰা হৈছে। অন্যান্য ৰাজ্যৰ সমান্তৰালভাৱে অসমৰ শোণিতপুৰ জিলাৰ সদৰ জিলা প্ৰশাসনে আজি মক ড্ৰিল প্ৰদৰ্শন কৰে। উল্লেখ্য যে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানৰ সৈতে সৃষ্টি হোৱা যুদ্ধ উত্তেজনাৰ মাজতে জৰুৰীকালীন পৰিস্থিতিৰ বাবে প্ৰস্তুতি চলাবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দেশৰ ৰাজ্যসমূহলৈ যুদ্ধ অনুশীলন চলোৱাৰ নিৰ্দেশ জাৰি কৰিছিল। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি অন্যান্য ৰাজ্যৰ সমান্তৰালভাৱে আজি অসমৰ কেইবাখনো জিলাতে মক ড্ৰিল প্ৰদৰ্শন কৰা হয়। অসমৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ শোণিতপুৰ জিলাৰ সদৰত আজি জিলা প্ৰশাসনৰ মক ড্ৰিল প্ৰদৰ্শন কৰে। আজি উক্ত মক ড্ৰিল প্ৰদৰ্শন সন্দৰ্ভত শোণিতপুৰ জিলাৰ আয়ুক্ত অংকুৰ ভৰালীৰ লগতে শোণিতপুৰ জিলা আৰক্ষীৰ অধীক্ষক বৰুণ পুৰকায়স্থই এনেদৰে মন্তব্য প্ৰকাশ কৰে। হয়, দেশৰ আন বহুতো জিলাৰ লগতে শোণিতপুৰ এখন চিভিল ডিফেন্স টাউন বা চিভিল ডিফেন্স থকা জিলা আৰু আমি ইয়াতো আজি যেটো এয়াৰ ৰেড মক ড্ৰিল সেইটো আমি কৰা হ'ল। সন্ধিয়া আবেলি 4 বজাৰ লগে লগে আমি যেতিয়া এয়াৰ ফোৰ্স ষ্টেচনৰ পৰা ডেঞ্জাৰ এলাৰ্ট বা সিগনেল পালো তাৰ লগে লগে আমাৰ তেজপুৰ চহৰত সাইৰেন বাজি উঠিলে আৰু লগে লগে আমি আগৰ পৰা পৰিকল্পনা কৰা ধৰণে আমি চহৰৰ এটা ব্যস্ততাপূৰ্ণ অঞ্চল ষ্টেট বেংক আৰু ষ্টেট ট্ৰান্সপোৰ্ট ষ্টেচনৰ ওচৰত আমাৰ সেই ধৰণে এই অনুশীলনটো কৰা হ'ল। এই অনুশীলনত আমাৰ আৰক্ষী সিভিল ডিফেন্স স্বাস্থ্য বিভাগ হোম গাৰ্ডকে আদি কৰি বিভিন্ন ষ্টেক হোল্ডাৰ সকলে অংশগ্ৰহণ কৰিলে আৰু আমি আশা ৰাখিছো যে এই ধৰণৰ অনুশীলনে অনাগত দিনত এনেকুৱা ধৰণৰ পৰিস্থিতিৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰিব। আজি দেশৰ বিভিন্ন জিলাৰ নিচিনা আমাৰ শোণিতপুৰ জিলাতো সিভিল ডিফেন্স ভলেণ্টিয়াৰ NCC NSS পুলিচ আৰক্ষী আৰু ফায়াৰ ইমাৰ্জেন্সি সাৰ্ভিস সকলোৱে মিলি আমাৰ প্ৰশাসনৰ ফালৰ বিষয়ববীয়াসকল একেলগে লগ হৈ আজি 4মান বজাত তেজপুৰত আমাৰ যেটো এয়াৰ ৰেড ইভাকুৱেশ্যন মক ড্ৰিল আছিল হেতু সম্পন্ন কৰা হ'ল আৰু ড্ৰিলটো ভালে ভালে আমি সম্পন্ন কৰিলো। আগন্তুক দিনত নিৰ্দেশনা যেনেকৈ থাকিব কৰিম। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম সংবাদ 24 ঘণ্টা।